গৈ আমি দুটা বহি ললো দেই হাঁহি থিয় থিয় আমনি লাগি গ'ল তাৰপিছত এতিয়া সুধিবলৈ গৈ আছো স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা ভিডিঅ'লে এই নদী পাৰলৈ অলপ ওলাইছিলো ভণ্টি এজনী দেখা পাইছো চাওঁচোন অকণমান কিবা এটা কম ৰিয়েকশ্যনটো কেনেকুৱা দিয়ে আপোনালোককো দেখাই আছো হেল্ল' শুনাচোন কোনফালে গৈ আছা তুমি ফটো মাৰিলা মৰা হোৱা নাই এতিয়ালৈকে বাৰু সেয়া ভণ্টিয়ে মাৰিবলৈ লৈ আছে তোমাৰ নামটো মোৰ নামটো দিব্যা গগৈ यार ये कितनी औसम है গগৈ ঘৰ কোন জেগাত মোৰ ঘৰ নালাগেচোন মই জানিবলৈ কেলে এড্ৰেছটো কোৱা আকৌ ओ गॉड एक बार दिला दे এ লাগে এড্ৰেছটো জানিবলৈ মন এটা আছিলে আৰু আপুনি আপুনি কি ব্লগ বনাই নেকি মই ব্লগ বনাওঁ এই ব্লগ কৰি আহি আছিলোঁ নদীৰ ফালে নদী ইমান ধুনীয়া পৰিৱেশ এটা তুমি আহিবা নৈৰে ঘাটলৈ গধূলি আমিও আহিছিলোঁ ইয়াতে ফটো চটো মাৰিম বুলি এতিয়া যাম দিয়া মৰা হোৱা নাই বাৰু ভালকৈ কেইখনমান মাৰি দিম ঘৰত কোন কোন আছে ঘৰত আছে মোৰ মা দেউতা তাৰপৰা মই ভণ্টি তাৰপৰা মই আৰু যোৱাই নাই নেকি যোৱাই নাই কথাবোৰ সুধি থাকা নাম্বাৰটো দিবা নেকি নাম্বাৰ দি কিয় নাম্বাৰ দিম আকৌ খবৰ খাতি ল'ম মাজে মাজে নিদিয়া খবৰ লৈ পেলাই কি পাবা মানে মোৰ তুমি আহি গৈছে হা মই এনেকৈ আপুনি বুলি তেনেকৈ মানে একো নাই চলি যায় হেৰি মানে লগৰ নিচিনা লগা হৈছে যে তুমি আহি গৈছে লগৰবিলাকক মাতি থকা হয় যে তুমি তোমাকে ঠিক আছে বেয়া নাপাবা দেই একো নাই কিহত পঢ়ি আছা এতিয়া মই এতিয়া বৰ্তমান MA 3rd চেমিষ্টাৰ পাইছোঁ আৰু 2nd চেম ফাইনেল গৈছে এতিয়া মাধৱদেৱ ইউনিভাৰ্চিটিত MA কৰি আছোঁ ধুনীয়া মজা ঘৰত কি ভণ্টি আছে হয় এবাৰ মই গ'লে 4জন হৈ যাব তুমি মাধৱদেৱত পঢ়ি আছা ন মাধৱদেৱত পঢ়ি আছা ন মই মাধৱদেৱত পঢ়ি আছোঁ মাধৱদেৱত ময়ো আছিলোঁ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট হয় নি তাৰ পৰিৱেশটো মজা বাৰু আপুনি কেতিয়া ওলাইছে মই প্ৰায় 17 মানত ওলাইছোঁ তেতিয়া বহুত সোনকালে ওলাইছে মই গৈছোঁহে 2020ত মই BA মানে এডমিশ্যন লৈছিলোঁহে তাৰপাছতে লগৰ লগত 2024ত মোৰ কমপ্লিট হৈছে আৰু এতিয়া মানে 24 নহয় 23ত কমপ্লিট হৈছে ন ঠিকে আছে এতিয়া ভেলেণ্টাইন ডে আহি আছে নহয় প্ৰস্তুতি কেনেকুৱা কোনোবা আছে বিশেষ নাই চবেই নাই বুলিয়ে কয় থাকে খালি নকয় আৰু নাই তেনেকৈ বিশেষ কোনো নাই যদি নাম্বাৰটো দিব নেকি নাম্বাৰ কিয় দিম আকৌ মই আপোনাক এতিয়া ফটকে দেখি পেলাই আকৌ মই নাম্বাৰটো দিম যে কি হ'ব তেতিয়া চকলেট দুটা লৈ আহিছিলোঁ মই আহি আছিলোঁ শিমলুগুৰি এইফালে পটকৈ লগ পাই গ'লোঁ আমাৰ সুচিতা ভণ্টিক লগ পাই গ'লোঁ খবৰ খাতি ভাল এতিয়া কোৱাচোন ল'ৰা কেনেকুৱা ভাল লাগে কেনেকুৱা ল'ৰাবিলাক অলপ ভাল লাগে ঠাণ্ডা মুণ্ডা ভাল লাগে আৰু চাকৰি থকা ভাল লাগে নে নথকা ভাল লাগে সেইটো হ'লেও চলিব নহ'লেও চলিব ভাল হ'লেই হ'ল বিয়া কথা কিমান আগবাঢ়িছে বিয়া কথা ভবা নাই এতিয়া ঘৰৰ ফালৰ পৰা নাই ঘৰৰ মানুহে পঢ়ি ল'বলৈ গৈছে তাৰপিছত কি পঢ়ি আছা তুমি মই ডিগ্ৰী ক'ত পঢ়ি আছা মই মাধৱদেৱ ইউনিভাৰ্চিটি মাধৱদেৱত ঠিকে আছে অসমীয়া ইণ্ডাষ্ট্ৰি এনেই এক্টৰ কাক ভাল লাগে ৰবি শৰ্মাক ভাল লাগে অভিনেত্ৰী দীপলিনাক কেনেকুৱা লাগে ভাল লাগে ন ৰিম্পী দাসক ভালেই লাগে ন ঠিক আছে মই আছোঁ এতিয়া অলিহঁতৰ ঘৰত আৰু এইফালে আহিছিলোঁ পটকৈ বোলো বৰ্তা বৰমাক খবৰ লৈ যাওঁ এইফালে যোৱা এইফালে আহি যাওঁ এই আমাৰ অলি বাইদেউ বাকী খবৰ খাতি ভাল
বাকী কোৱাচোন বিয়া কেতিয়ালৈ হ'বগে আয়োজন এয়া বৰ্তা বমা খবৰ ল'বলৈ আহিলোঁ আৰু খবৰ ল'লোঁ চাহ তাহ খালোঁ এতিয়া কোৱাচোন বিয়া বাৰু কেতিয়া এই বিয়া কথা ভাবিব লাগে আকৌ বিয়াখন খাওঁ লাগি আছে ভবা নাই নেকি বৰ্তা বমাক সুধিম বাৰু ঘৰৰ ফালৰ পৰা কিবা আয়োজন কৰিছে যদি এনেই ল'ৰাবিলাক কেনেকুৱা হ'লে ভাল লাগে কেনেকুৱা মানে মোক বুজি পোৱা হ'ব লাগিব আৰু মোৰ ঘৰখনক বুজি পোৱা হ'ব লাগিব ভাল হ'ব লাগিব আৰু অলপ দায়িত্বশীল হ'ব লাগিব ন ঠিকে আছে এতিয়া কোনফালে উজনিৰ ফালে অকণমান চাইছে বুলি গম পাইছোঁ গুণগানকে শুনি আছোঁ এক্সক কিবা ক'ব বিচাৰিবা নেকি মোৰ ভিডিঅ'ৰ জৰিয়তে মই এক্স আছিলে বুলি নাভাবোৱে নহয় মানে ক'ব নিবিচাৰোঁ একো সেইটো বিষয়ত গুৰুত্ব নিদিওঁ মানে ভাৰ মেজাইক আমি দুইটা বহি ল'লোঁ দেই হাঁহি থিয় আমনি লাগি গ'ল তাৰপিছত এতিয়া সুধিবলৈ গৈ আছোঁ তোমাৰ জীৱনৰ এটা খুব মানে হাঁহি উঠা কিবা ঘটনা আছে নেকি কাহিনী আছে নেকি অকণমান আমাক জনাই দিলে ভাল পাম আৰু হাঁহি উঠা কথা মনতে পৰা নাইচোন এই বতৰা সোমাইছে বুলি কিবা কাহিনী এটা যে শুনিছিলোঁ এইটো বিষয়ে অকণমান কৈ দিয়াচোন বতৰা সময়তো মোৰ মনত থকা অৱস্থা নহয় মানে ঘৰত কয় আৰু চবেই মই চুঁচৰি থকা মানে বহিব পাৰিছোঁ আৰু সেইটো বয়সত বা হেনো খেলিবলৈ লওঁতে বায়ে মানে সৰু বতৰা আছিলে গাখীৰ পগোৱা সেই বতৰাটো বায়ে ঠেলি মূৰত ভৰাই দিলে তাৰপৰা এতিয়া ওলাব নোৱাৰা হৈ থাকিলে তাৰপিছত মানুহ ধেৰ গোট খালে বুলি কয় চবেই মানে বতৰটো লাগি ধৰিলে তাৰপৰা চিঞৰ বাখৰ হ'ল মা হেনো কান্দি কান্দি মানে বেহুচ হৈ গ'ল তেতিয়া বাবা ডিউটি জেগাতে আছে ঘৰত মা এতিয়া চিন্তা দেউতা পুলিচত কৈছিলে ন তেতিয়া তাৰপিছত এতিয়া কি হ'ব কি নহ'বগে মানে মানুহ ধেৰ গোট খাই গ'ল হেনো কোনোবাই কৈছে অকল চকু আৰু মুখ নাকত এনেকে কাটি দিম বুলি কৈছিলে সেইটোতো হ'বই নোৱাৰে তাৰপৰা আহি তোমালোকৰে দাদা বৰ্তাহঁতৰ দাদাজনে আহি হেকচু আনি কাটি উলিয়াই দিলে হেনো তেতিয়াহে ৰক্ষা আৰু আজিকালি দিনত হোৱা হ'লেতো মই ফোনত ফেমাছে হৈ থাকিলোহেঁতেন বতৰা লাগি গৈছে বুলি আৰু ধন্যবাদ আপোনাৰ জীৱন কাহিনী শুনোৱাৰ বাবে